হেল্ল' ভিউৱাৰ্ছ DLED PET 2025 আহি আছে আপোনালোকৰ ফৰ্ম ফিল আপবোৰ হ'লনে নহয় জনাওকচোন বাৰু যি নহওক বাৰু আমাৰ যোৱা বাৰ কেনেকুৱা ধৰণৰ পেটৰ কুৱেশ্যন আহিছিল কেইটামান মোৰ মনত আছে সেইকেইটা আপোনালোকক ক'ব খুজিছোঁ প্ৰথমতে আছিল দ্ৰৌপদী মুৰ্মু আমাৰ ভাৰতৰ কিমানতম মহিলা ৰাষ্ট্ৰপতি এনচাৰটো হ'ব 2 ছেকেণ্ডতম আৰু এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিল কি ডান্সিং ফ্ৰগ সেই ডান্সিং ফ্ৰগ মানে প্ৰাণীটো কোনটো ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে সেই এটা কাৰেণ্ট এফেয়াৰ্ছ আছিল আৰু এটা কাৰেণ্ট এফেয়াৰ্ছ আছিল কি আপোনাৰ সেই সময়ত যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ ৱাৰ চলিছিল তেতিয়া ৰাছিয়াই G7ৰ অন্তৰ্গত নাছিল সেইটো সুধিছে ৰাছিয়া G7ৰ মানে কোনখন দেশ G7ৰ অন্তৰ্গত নাছিল এইখিনি আছিল আৰু কিছুমান আৰ্টিকেল সুধিছে ৰাইট টু এডুকেশ্যন 21A তাৰপিছত এনভাইৰনমেণ্টৰ আৰ্টিকেল 48 সেইটো সুধিছে তাৰপিছত সুধিছে আপোনাৰ ছদ্মনামবিলাক সুধিছে তাৰে এটা শিলভদ্ৰ ৰেৱতী মোহন এইটো যে তেওঁৰ ছদ্মনাম সেইটো এটা সুধিছে মেথছ আৰু ৰিজনিংখিনিতো যিখিনি টপিক আছে তাৰ পৰা আহিছে খালি বোথ এণ্ড ষ্ট্ৰীম তাৰ অলপমান অংক অলপ ডিফিকাল্ট আছিল বাকী ইংলিছখিনিও নৰ্মেলে আছে আৰু অসমীয়া গ্ৰামাৰৰতো মই কৈয়ে আছোঁ যে বাক্য কোনটো কেই প্ৰকাৰৰ বাক্য সন্ধি প্ৰত্যয় তাৰপিছত নত্যবিধি সত্যবিধি একবচন বহুবচন এইখিনি বস্তু অসমীয়া গ্ৰামাৰৰ সোধে আৰু ছায়েন্স এণ্ড টেকৰ কিছুমান অৱতল লেন্স উত্তল লেন্স তাৰপিছত বৃক্ষৰ কিছুমান প্ৰশ্ন উদ্ভিদজাতীয় এনেকুৱা কিছুমান কুৱেশ্যন সুধিছে মই সঠিককৈ পাহৰিছোঁ যিহেতু পেপাৰ আনিবলৈ নিদিয়ে আপোনালোকে জিকেৰ কাৰণে 6ৰ পৰা 10লৈকে অধ্যয়ন কৰিলে হৈ যাব মই আপোনালোকক নকওঁ যে এইটো কোৰ্চ ল'ব লাগে সেইটো কোৰ্চ ল'ব লাগে ইয়াত DLED এণ্ট্ৰেঞ্চৰ কাৰণে কোনো ধৰণৰ কোৰ্চৰ প্ৰয়োজন নাই আপোনালোকে যদি নিজে জিকেখিনি তাৰ পৰা পঢ়িব পাৰে নিশ্চয় সফলতা অৰ্জন কৰিব এইটোৱে আৰু মেথছ ৰিজনিং আৰু ইংলিছখিনিৰ কাৰণেতো অনলাইনত চালেই হৈ যায় জাষ্ট টপিককেইটা এবাৰ চাৰ্চ কৰি দিব বাকী আৰু বেলেগ ক'বলগীয়া নাই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল আৰু যদি কিবা নজনা কথা আছে আগে এক্সামটো ভালকৈ ফ'কাছ কৰক তাৰপিছত আমি এক্সাম ৰিলেটেড কি আৰু কৰিব লাগে এইখিনি কথা পাতিম ঠিক আছে ধন্যবাদ